জিলাখনত অন্যান্য সমষ্টিত যি ধৰণে এটা কংগ্ৰেছৰ এটা ঢৌ উঠিছে, কিন্তু সেইটো যেন মানে বিশৃংখলত যেন উঠা নাছিল এনেকুৱা এটা ধাৰণা হৈছিল। তথাপি এটা আত্মবিশ্বাস আছিল, কিন্তু মই ভাবাতকৈ বেছি ভোটত আমি জয়যুক্ত হৈছোঁ। পৰিকল্পনা কি আছে, যেহেতু দীৰ্ঘ বছৰৰ পৰা এতিয়া পৰিকল্পনা মানে আশা আছিল যে আমাৰ গভৰ্ণমেণ্ট হ'লে আমি আমাৰ মূল সমস্যাবিলাক সমাধান কৰিম। তথাপি ৰাইজে যিহেতু বিধায়ক হিচাপে মোক নিৰ্বাচিত কৰিছে, গতিকে আমি পৰাপক্ষত ৰাইজৰ হৈ আমি বিধানসভাত মাত মাতিব লাগিব আৰু মূল সমস্যাবিলাকৰ ক্ষেত্ৰত আমি আগভাগ লৈ পেলাই কাম কাজ কৰিব লাগিব। কিন্তু আশা কৰা ধৰণে কংগ্ৰেছৰ ফলাফল সেইটোৱে বেয়া লাগিছে যে গোটেই অসমত আজি ধুবুৰী জিলাত আমাৰ যি ধৰণৰ ৰিজাল্ট আমি পাইছোঁ, বা বৰপেটা জিলাত বা আমাৰ গোৱালপাৰা জিলাত, মানকাছৰ জিলাত, সেই ধৰণে গোটেই অসমত কিন্তু আমি ৰিজাল্ট নাপাওঁ। কাৰণ কি বুলি ভাবে? কাৰণ ৰাইজৰ সিদ্ধান্ত, ৰাইজে ৰজা, ৰাইজে যিটো সিদ্ধান্ত দিছে তাৰ ওপৰত আৰু কোনো বিশ্লেষণ কৰিবলগীয়া একো নাই। সেইটো আমি ক'ব নোৱাৰোঁ। এইটো যিসকল আমাৰ নেতাসকলে জিকি আহিব পৰা নাই, তেওঁলোকে কথাখিনি ভালকৈ বুজাই দিব। বিজেপি আকৌ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। নিশ্চিতভাৱে যিহেতু ৰাইজে মতামত দিছে তেওঁলোকৰ পক্ষে, গতিকে এইটো গভৰ্ণমেণ্ট কৰিবই তেওঁলোক। দাদা, পোৱাৰ আগত আমি এটা সাক্ষাৎকাৰ লৈছিলোঁ, আপুনি এই যে নতুন সমষ্টি, যদিও আপোনাৰ কাৰণে পুৰণা, প্ৰত্যাহ্বানৰ সন্মুখীন কাৰ লগত একচুৱেলি মানে আমাৰ ইউডিএফৰ লগত আমাৰ কণ্টেষ্ট চাউথ চমত হ'বই, এইটো অৱধাৰিত। কিন্তু হঠাৎকৈ এজন ডক্টৰ তেওঁ আহি ইণ্ডিপেণ্ডেণ্ট কণ্টেষ্ট কৰি এটা লোকেল হিচাপে এটা ইছ্যু ক্ৰিয়েট কৰি পেলাই এটা কংগ্ৰেছৰ ভোট, ইউডিএফৰ ভোট, তেওঁ দুটা পাৰ্টিৰে ভোট তেওঁ গোটাবলৈ সক্ষম হৈছে। কিন্তু এটা পাৰ্টিকুলাৰ এৰিয়াত, সেইটো হৈছে নস্কৰা জামাদাত এলেকা, সেইখিনিৰ ভিতৰত কনফাইণ্ড হৈ থাকে। বাকী সমষ্টিৰ আৰু দুটা ডেভেলপমেণ্ট ব্লক আছে, বিশৃং জৰুৱা আৰু নাইৰেলগা, তাত কিন্তু তেওঁ নিজক ইষ্টাব্লিছ কৰিব নোৱাৰিলে, যাৰ ফলত সেইখিনিলৈকে তেওঁ সীমাবদ্ধ থাকিব। আপোনাৰ সমষ্টিত একে মেইন প্ৰশ্ন এইটো আপোনাৰ। হয়, গতিকে আমাৰ সমষ্টিত মূল সমস্যাই হৈছে গৰাখহনীয়া সমস্যা। ইতিমধ্যে যোৱা 5টা বছৰ লাগি আমি ইতিমধ্যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা এটা স্কিম চেংচন কৰাইছোঁ, কিন্তু ইলেকশ্যনৰ আগতে চেংচন হৈছে, কিন্তু ইলেকশ্যনৰ পাৰ হৈ গ'ল, এতিয়ালৈকে ৱৰ্ক অৰ্ডাৰ এটা পাৰ্টক দিছে, এক্সিকিউটিভ যিবিলাক কৰে তেওঁলোকৰ পাৰ্টকে অৰ্ডাৰ দিছে, কিন্তু মূল বস্তুজনে ছাপ্লাই দিব তাক অৰ্ডাৰটো দিয়া নাই। ছাপ্লাই নিদিলে তেওঁলোকে এক্সিকিউটিভ কি কৰিব? সেইকাৰণে এতিয়া আমি যিহেতু চৰকাৰ নাছিলে, এতিয়া নতুন চৰকাৰ হ'লে আমি গৈ পেলাই আমাৰ ৰাইজৰ স্বাৰ্থত আমি চৰকাৰৰ ওচৰত যাম, তেওঁলোকক আমি অনুৰোধ জনাম। গৰাখহনীয়াৰ বাহিৰেও আপোনাৰ সমষ্টিৰ সমস্যা আছে, গতিকে ফাৰ্ষ্ট প্ৰায়ৰিটি কোনটা আছে? ফাৰ্ষ্ট আমাৰ গৰাখহনীয়া। যাতায়াত ব্যৱস্থা আমি যথেষ্ট কৰিছোঁ, যোৱা কেইবছৰত ৰাস্তা ঘাট যথেষ্টখিনি কৰিছোঁ, কিন্তু গৰাখহনীয়াত বা বানপানীত ৰাস্তা ঘাটবিলাক বেয়া হৈ যায়। তথাপিও সেইখিনিও প্ৰয়োজন আছে, আৰু সেইটো গতানুগতিকভাৱে আমাৰ বছৰেকীয়া বা প্ৰত্যেক বছৰেই কিছুমান ৰাস্তা গভৰ্ণমেণ্টৰ পৰা ধৰাৰ ব্যৱস্থা কৰে, সেই হিচাপে কৰিলেও যথেষ্ট হ'ব, কিন্তু গৰাখহনীয়াটো আমাৰ মূল সমস্যা।